মই জাহ্নবী লাওখত পুনৰ চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান 20খনকৈ জেচিবি লৈ অবৈধভাৱে বেদখল কৰা সকলৰ ওপৰত বন বিভাগে চলাইছে উচ্ছেদ আনফালে বন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে লৈছে মুহূৰ্তৰ সবিশেষ লাওখোৱাত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু পুনৰ উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে লাওখোৱা অভয়াৰণ্যত চলিছে এই উচ্ছেদ অভিযান 20খন জেচিবি লৈ সুতিৰ পাৰত চলিছে উচ্ছেদ অভিযান বন বিভাগৰ দল উপস্থিত হৈছে নগাঁও জিলা উপায়ুক্ত বন বিভাগৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে স্থানীয় ৰাইজে প্ৰথমে সীমা নিৰ্ধাৰণ কৰি পাছত খাল খন্দাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে জুৰিয়াৰ খুটিৰ পাৰত লাওখা খুটিৰ লগত নতুনকৈ খন্দা হৈছে খাল ব্ৰহ্মপুত্ৰ নদীৰ লগত সংযোজন কৰাৰ চেষ্টা কৰিছে বন বিভাগে খাল খান্দিলে গৰাখহনীয়াৰ কবলত পৰাৰ আশংকা এতিয়া স্থানীয় ৰাইজৰ আৰু লাওখোৱাত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে যেহেতু অবৈধ বেদখলকাৰীৰ ওপৰত প্ৰশাসন সষ্টম হৈ উঠা দেখিবলৈ পোৱা গৈছে বা কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিসকলে অবৈধভাৱে ভূমি দখল কৰি নিজৰ বসতি স্থাপন কৰি আহিছে তেওঁলোকৰ ওপৰত যেহেতু এইদৰে উচ্ছেদ চলা দেখি আহিছে বা এনেধৰণৰ যেহেতু উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে তেনেস্থলত লাওখোৱাত এবাৰ পুনৰ উচ্ছেদ অভিযান চলিছে প্ৰশাসনৰ বন বিভাগৰ ভূমি যিসকলে অবৈধভাৱে বেদখল কৰিছে আৰু বা অবৈধভাৱে দখল কৰিছে আৰু বন বিভাগৰ ভূমি দখল কৰি যিসকলে নিজৰ বসতি স্থাপন কৰিছে বা নিজৰ কৰি লৈছে সেই সকলৰ ওপৰত এইদৰে প্ৰশাসন কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে বন বিভাগৰ বৃহৎ দল উপস্থিত হৈছে আৰু বন বিভাগৰ বৃহৎ দলে 20খন জেচিবি লৈ সুতিৰ পাৰত চলাইছে উচ্ছেদ অভিযান অবৈধভাৱে ভূমি দখল কৰা সকলৰ ওপৰত উচ্ছেদ চলা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মাজতে কিন্তু বন বিভাগৰ বিৰুদ্ধে এতিয়া অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে কিয়নো বন বিভাগে জুৰিয়াৰ খুটিৰ পাৰত লাওখোৱা খুটিৰ লগত নতুনকৈ খান্দিছে খাল আৰু ব্ৰহ্মপুত্ৰ নদীৰ লগত সংযোজন কৰাৰ চেষ্টা বা সংযোজন কৰাৰ মানসেৰে এইদৰে জুৰিয়াৰ খুটিৰ পাৰত লাওখোৱা খুটিৰ লগত নতুনকৈ খাল খন্দা হৈছে কিন্তু এতিয়া স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে বন বিভাগৰ বিৰুদ্ধে যে সীমা নিৰ্ধাৰণ নকৰাকৈয়ে বন বিভাগে এইদৰে খাল খান্দিছে বুলি অভিযোগ উত্থাপন কৰিছে যাৰ বাবে এতিয়া স্থানীয় ৰাইজে আহ্বান কৰিছে যাতে প্ৰথমে সীমা নিৰ্ধাৰণ কৰে আৰু সীমা নিৰ্ধাৰণ কৰাৰ পিছত এইদৰে খাল খান্দে তাৰ বাবে এইদৰে অভিযোগ দাখিল কৰিছে নগাঁও জিলা উপায়ুক্ত বন বিভাগৰ বিৰুদ্ধে এইদৰে অভিযোগ দাখিল কৰিছে স্থানীয় ৰাইজে যদিহে এইদৰে সীমা নিৰ্ধাৰণ নকৰাকৈ খাল খান্দে তেন্তে গৰাখহনীয়া হোৱাৰ আশংকা আছে বা গৰাখহনীয়াৰ কবলত পৰা আশংকা আছে ৰাইজে আৰু গৰাখহনীয়া হ'বলৈ হ'লে বহু লোকৰ তাত বসবাস কৰা যিসকল স্থানীয় ৰাইজ আছে তেওঁলোকৰ বহু অসুবিধাত পৰিব পাৰে তেওঁলোকৰ বিভিন্ন অসুবিধাৰ বা সমস্যাৰ সন্মুখীন হ'ব পাৰে বা গৰাখহনীয়াৰ কবলত পৰিলে তেওঁলোকৰ থকা ঠাইখিনি বা অহা কৰা ঠাইখিনি গৰাখহনীয়াৰ কবলত পৰাৰ আশংকা আছে যাৰ বাবে এতিয়া স্থানীয় ৰাইজে এইদৰে অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে যিহেতু বেদখলকাৰী বা বন বিভাগ এইদৰে সষ্টম হৈছে আৰু এইবাৰ যিহেতু বন বিভাগৰ ভূমি আৰু বন বিভাগৰ ভূমি দখল কৰি যিসকলে বসতি স্থাপন কৰি আহিছে সেইসকলৰ ওপৰত যিহেতু কঠোৰ হৈছে বন বিভাগ আৰু এইদৰে এতিয়া লাওখোৱাত এইদৰে সুতিৰ পাৰত এইদৰে যিহেতু বন বিভাগে উচ্ছেদ অভিযান চলাইছে প্ৰশাসনৰ বৃহৎ দল মুতয়ন কৰা হৈছে লগতে বন বিভাগৰ বৃহৎ দল উপস্থিত হৈছে আৰু প্ৰশাসনৰ এটা বৃহৎ বাহিনী লৈ এইদৰে 20খন জেচিবি লৈ এইদৰে উচ্ছেদ চলোৱা হৈছে লাওখোৱাত কিন্তু ইয়াৰ মাজতে এতিয়া যিসকল স্থানীয় ৰাইজ আছে তেওঁলোকেও কিন্তু এইদৰে অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে যিহেতু এইদৰে খাল খন্দা হৈছে আৰু ব্ৰহ্মপুত্ৰৰ লগত সংযোজন কৰাৰ মানসেৰে যিহেতু এইদৰে খাল খন্দা হৈছে কিন্তু এই খাল খন্দাক লৈ ৰাইজে অভিযোগ উত্থাপন কৰিছে জুৰিয়াৰ খুটিৰ পাৰত লাওখোৱা খুটিৰ লগত নতুনকৈ খাল খান্দিছে কিন্তু বন বিভাগৰ এই যে খাল খন্দাৰ এই যে কাম কৰিছে এই কৰোঁতে বা এই খাল খান্দোতে প্ৰথমে সীমা নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে কিয়নো যদিহে এইদৰে সীমা নিৰ্ধাৰণ নকৰে আৰু সীমা নিৰ্ধাৰণ নকৰাকৈ যদিহে এইদৰে খাল খান্দে তেন্তে আশে পাশে যিসকল লোক বাস কৰি আছে তেওঁলোক গৰাখহনীয়াৰ কবলত পৰিব পাৰে বা তেওঁলোকৰ বাবে বিপদজনক হ'ব পাৰে যাৰ আশংকা বৃদ্ধি পাইছে যাৰ বাবে এতিয়া ৰাইজে এনেধৰণৰ আশংকা প্ৰকাশ কৰি বন বিভাগক আহ্বান জনাইছে সমান্তৰালকৈ নগাঁও জিলা উপায়ুক্ত বন বিভাগৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে যিহেতু 20খনকৈ জেচিবি লৈ খুটিৰ পাৰত উপস্থিত হৈছে বন বিভাগৰ বৃহৎ দল আৰু এইদৰে আৰক্ষী প্ৰশাসন লগত লৈ এইদৰে
উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে অবৈধভাৱে দখল কৰা সকলৰ বিৰুদ্ধে এইদৰে কঠোৰ হৈ সেই সকলৰ ওপৰত এইদৰে উচ্ছেদ চলাইছে যি ঘটনাক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বা এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইমানৰ মাজত যিহেতু এতিয়া এইদৰে নতুনকৈ যি খাল খন্দা হৈছে নতুনকৈ খাল সীমা নিৰ্ধাৰণ নকৰাকৈ যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ লগত সংযুক্ত কৰাৰ মানসেৰে যিহেতু এইদৰে খাল খন্দা হৈছে নতুনকৈ কিন্তু এনে কৰিলে বা সীমা নিৰ্ধাৰণ নকৰাকৈ এইদৰে খাল খান্দিলে হয়তো আশে পাশে থকা লোকসকল গৰাখহনীয়াৰ কবলত পৰিব পাৰে যাৰ বাবে এতিয়া আশংকা কৰিছে স্থানীয় ৰাইজে আৰু স্থানীয় ৰাইজৰ এই আশংকাৰ বাবে এতিয়া এইদৰে স্থানীয় ৰাইজে বন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে আৰু প্ৰথমে সীমা নিৰ্ধাৰণ কৰি এইদৰে খাল খান্দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে আমাৰ যিখন ফৰেষ্ট আছে এই ফৰেষ্টে আমাৰ গাঁওখনৰ কাৰণে কিবা এটা অসুবিধা দি আছে বৰ্তমানে অসুবিধা দি আছে মানে ইয়াত বোলে এখন খাল খান্দিব বুলি তেনেকুৱা এটা প্ৰস্তাৱ লৈছে সিহঁতে মাপজোক কৰি আছে কিন্তু কেতিয়া খান্দিব এতিয়া আমি নাজানো গতিকে ফৰেষ্টৰ পৰা আমি জন্ম হৈ আমাৰ জন্মৰ পিছতেই এই যিখন বাউণ্ডাৰী আমি চলি আহিছোঁ এই বাউণ্ডাৰীখন ফৰেষ্টৰ লগত এই তেনেকৈ চলি আছে এতিয়া এই আগৰ পৰা ইমান দিন আমি জানা নাই যে এইখন যে ফৰেষ্টৰ এৰিয়াত পৰিছে আমাৰ এই খুঁটিখন গতিকে আমি আগৰ পৰা বহুত দিন আগৰ পৰা আমি খাজনা পাতি ৰাইজে দি আহিছোঁ দিয়াৰ পিছত সেইটো আমাৰ ৰেভিনিউ মাটি আছিলে সেইটো আমি ফৰেষ্টৰ বুলি জানা নাই কিন্তু এতিয়া আজি এইবাৰ কেইবাদিন আগৰ পৰা তাৰমানে আমাৰ ফৰেষ্টৰ মানুহে এইবিলাক মাপজোক কৰি এইবিলাকে মানে তেনেকুৱা কিবা এটা প্ৰচেছ লৈ আছে সেইটো আমি নাজানো গতিকে আমাৰ চৰকাৰ আছে চৰকাৰৰ মানুহ আছে গতিকে চৰকাৰে যদি আমাক অসুবিধা দিয়ে তেতিয়াহ'লে আমি ৰাইজে আমি ক'ত যাম যাবলগীয়াতো জেগা নাই আমি বিচাৰটো দিলেতো চৰকাৰকে দিব লাগিব গতিকে চৰকাৰকে আমি জনাইছোঁ সিহঁতে আমাৰ কথাই নুশুনে আমাৰ মাটিখিনি কিন্তু ৰেভিনিউ মাটি চৰকাৰী মাটি কিন্তু ডি চি আণ্ডাৰৰ মাটি ফৰেষ্টৰ মাটি নহয় ডি চিয়ে বোলে তেওঁলোকক দিছে মাটিখিনি এতিয়া আমাৰ গাঁও আমি এই মাটিৰ বহুত বছৰ আমি খাজনাও ভৰিছোঁ এই মাটিটো তজি খাজনা দিছোঁ আমি বহুত বছৰ আজি কেইবাবছৰ যদি খাজনাটো নলয় নলোৱাৰ পিছতে সিহঁতে ডি চি ছাৰে বোলে মাটিটো বোলে ফৰেষ্টক বোলে দি দিছে আমাৰ এই খালটো খান্দি দিলে নদীৰ পৰা যিটো খাল উলিয়াই আনিব বুলি দেখাই আছে তেনেকুৱা হ'লে মোৱামাৰি খলিয়ামাৰি ৰহামাৰিত খালটো নমাই দিব বুলি কৈ আছে দেওবাৰ ছাৰে কৈ আছে সিহঁতে পেনা চেনা এইবিলাক বিলৰ পানী নমাই দিব কিন্তু আৰু চেঞ্চুৰী ক্ষেত্ৰত যদি হয় চেঞ্চুৰীৰ ক্ষতি হ'ব জীৱ জন্তু পানীখিনি যদি ওলাই বিল শুকাই যায় জীৱ জন্তুৰ পানী ক'ত খাব চৰাই চিৰিকটিয়ে ক'ত পানী খাব সেইটো চিন্তা কৰা নাই তেওঁলোকে প্লেন প্ৰগ্ৰাম বনাইছে মানে খালটো খান্দিব লাগে এই গাঁৱটো উঠাই দিব লাগে মুঠতে গৰাখহনীৰ কপালত পৰি গাঁৱটো উঠাই দিয়ে তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ প্লেন হ'লেও এইটোৱে আমি যিটো সন্দেহ কৰি আছোঁ সেইটো